নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে। অসমৰ লাখ লাখ মহিলা একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ 1250 টকা পৰি নাপায় নেকি? লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব কৃষকসকলৰ 20 নম্বৰ কিস্তিত 4,000 কোটি টকা। লগতে লাখ লাখ দুখীয়াৰ একাউণ্টত অতি শীঘ্ৰে সোমাব চৰকাৰী কৰৰ টকা। চৰকাৰী কৰ নোপোৱা প্ৰতিজন ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব স্বামীয়ে। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ কৰিছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব। কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ব্লকত দিনটোত বহি থকাৰ বাবে হাৰিব লগা হৈছিল এগৰাকী মহিলা। স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব। পত্নীক প্ৰতিনিধিত্ব কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামীয়ে। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণৰূপে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যিখন আইন প্ৰণয়ন কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজকজন হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। চৰকাৰে ৰাজ্যৰ 75,000 যুৱক যুৱতীক দিব 1 লাখ কোটি টকা। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰীসকলে। সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে যুৱক যুৱতীৰ বাবে। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ কোটি টকা লাভ কৰিব। 25,000 যুৱকে প্ৰথমতে লাভ কৰিব 1 লাখ কোটি টকা আৰু 1 লাখ কোটি টকা লাভ কৰাৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহতে। উদ্যোগী কামত বিনিয়োগ কৰাসকল পুনৰ দিয়া হ'ব 1 লাখ কোটি টকা। সাক্ষাৎকাৰৰ বাবে সাজু কৰক CM ত্ৰিপুৰাৰ বাবে আবেদনকাৰী। 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত বাছনি হ'লে পাব আপুনি CM ত্ৰিপুৰাৰ ধনৰাশি। চৰকাৰে ৰাজ্যৰ 75,000 যুৱক যুৱতীক দিব 1 লাখ কোটি টকা। 2 লাখ টকা পাবলৈ আপুনি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আপুনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সাজু কৰক আপোনাৰ নথি পত্ৰ। কি কি নথি পত্ৰ লাগিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানে। যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম। প্ৰতিজন যোগ্য যুৱকে লাভ কৰিব এইবাৰ 2 লাখ কোটি টকা। যুৱক যুৱতী উভয়ে লাভ কৰিব এই টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজকজন হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। প্ৰচণ্ড বৰষুণৰ বাবে 5 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ধুমুহা বনজুই ভূমিকম্পৰ ফলতে এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে। ভূমিকম্পৰ তাণ্ডৱৰ পিছত বৰষুণে ৰৈছে কাল ৰূপ। প্ৰতিকূল বতৰৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যতো প্ৰতিকূল বতৰৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। আগন্তুক 3 ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ। নামনি অসমৰ লগতে বৰাক উপত্যকাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। দক্ষিণ চীনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলতে 5 জন লোকৰ মৃত্যু হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ জিলা বা অঞ্চলৰ পৰিস্থিতিটো বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। বৰষুণ বা ধুমুহা দি আছে নেকি? যদি দি আছে তেনে ক্ষেত্ৰত কোনটো জিলা সেয়াও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাজকজন হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ আৰু অতি শীঘ্ৰে মুকলি হ'ব পৰ্টেল। নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে। ইতিমধ্যে 8,000 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিছে ইয়াৰ বাবে আবেদন। অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ। গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট 5 জুনত দিয়া হ'ব। ফেচবুক লাইভত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘোষণা হ'ল এডিআৰই ওৰিয়েল পৰীক্ষাৰ দিন সাজু কৰক এডিআৰইৰ মৌখিক পৰীক্ষাৰ বাবে এডিআৰই ওৰিয়েল পৰীক্ষা আৰম্ভ হ'ব 15 জুনৰ পৰা গ্ৰেড 3ৰ বাবে 15 জুনৰ পৰা আৰম্ভ হ'ব ওৰিয়েল পৰীক্ষা গ্ৰেড 4ৰ ওৰিয়েল আৰম্ভ হ'ব 15 জুনৰ পৰা আৰু অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ তথ্য বন্ধুসকল সকলে সাজু হওক আৰু সকলে প্ৰিপাৰেচন কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিম লগতে ঘৰলৈ নাযাওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাতকৈ আৰু কি কম নেকি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুষ্ট উত্থাপিত কৰিছে যদি এটা কথা কওঁ মিছা প্ৰমাণিত হয় তেনে ক্ষেত্ৰত ৰাজনীতি ত্যাগ কৰিম হয় বন্ধু-বান্ধৱীসকল যদি এটা কথা মিছা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি ত্যাগ কৰিব এটা কথাও যদি মিছা হয় মই পদত্যাগ কৰিম লগতে ঘৰলৈকে নাযাওঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ পাব গৌৰৱ গগৈক মুখম প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কথা মিছা প্ৰমাণিত হয় ৰাজনীতি ত্যাগ কৰিম বুলি মন্তব্য কৰিছে এটা কথা যদি মিছা হয় মই পদত্যাগ কৰিম ঘৰলৈকে নাযাওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী এজনে এনেই যিকোনো কথা নকয় বুলি মন্তব্য কৰিছে আৰু এনেই কেজুৱেল কথা কৈ নাথাকে নহয় আসল কথা মই এতিয়া কোৱাই নাই যিমান কথা ক'ব লাগে তাতকৈ কম কথা কৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশৰ লগত পাকিস্তানৰ লগত তুলনা নহয় অসমৰ মানুহক গৌৰৱ গগৈ কি বুলি ভাবে মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম ঘৰলৈকে নাযাওঁ হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গ্ৰেজুৱেট হলে প্ৰতিমাহে লাভ কৰিব 2500 টকা 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য অথবা 25000 এককালীন টকা প্ৰদান কৰা হ'ব অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধনৰাশি সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধনৰাশি 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰতিজন কৃষকৰ বাবে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে এতিয়া আপুনি অতি সহজতে আপোনাৰ পিএম কিষাণৰ তৰফৰ পৰা মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব যদি কোনোৱে ভাবিছে মোবাইল নম্বৰটো সলনি কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিলে আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ এপ্ৰুভ হোৱা নাই নেকি তেনে ক্ষেত্ৰত আপুনি এপ্ৰুভ কৰিবলৈ কি কাম কৰিব লাগিব সো বন্ধু-বান্ধৱীসকল সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে প্ৰথমতে আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ ষ্টেটাছটো কি দেখুৱাইছে ডিষ্ট্ৰিক্ট ফৰ এপ্ৰুভেল দেখুৱাইছে নেকি কেৱল এয়া নহয় ব্লকৰ পৰা এপ্ৰুভেল হোৱা বুলি দেখুৱাইছে নেকি যদি আপোনাৰ দুটাৰ পৰা এপ্ৰুভ হৈছে বা ষ্টেট লেভেলৰ পৰা এপ্ৰুভ হোৱা নাই নেকি যদি ডিষ্ট্ৰিক্ট ষ্টেট বা ব্লক আপোনাৰ তৰফৰ পৰা কোনটো ষ্টেটাছ দেখুৱাইছে বা কোনটোৰ পৰা এপ্ৰুভ হোৱা নাই নিশ্চয় আপুনি প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক আপোনালোকক কমেণ্টতে ৰিপ্লাই কৰি জনাই দিম আপোনালোকৰ কি কাম কৰিব লাগিব সো প্ৰথমতে আপোনালোকক জনাই দিওঁ যদি কিবা সমস্যা হৈ থাকে আপোনাক কি কৰিব লাগিব প্ৰথমতে আপুনি এগ্ৰিকালচাৰ অফিচত যাব লাগিব যদি আপুনি পিএম কিষাণৰ বাবে নতুনকৈ আবেদন কৰিছে আৰু আপুনি সেইখন ফৰ্ম ফিল হৈছে তেনে ক্ষেত্ৰত কিন্তু এপ্ৰুভ নহয় আপোনাৰ যিখন মাটিৰ জমাবন্দী কপি লগতে আধাৰ কাৰ্ড এই দুইখন নথি লৈ আপুনি এগ্ৰিকালচাৰ অফিচত গৈ জমা দিব লাগিব আৰু জমা দিয়াৰ পিছতহে এপ্ৰুভ হ'ব যদি আপুনি এপ্লাই কৰি থৈ দিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এপ্ৰুভ নহয় আপোনালোকক সম্পূৰ্ণকৈ আগতীয়াকৈ জনাই দিছোঁ কিয়নো চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ লগতে যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিব সেইসকলৰ একাউণ্টত টকাটো প্ৰদান কৰিব যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এপ্ৰুভ কৰি ৰাখক কিয়নো জুন মাহৰ প্ৰথম সপ্তাহত পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব